বেছি উৎপাত কৰিছে আপোনাৰ ওপৰত এতিয়াও এনআই গোচৰ লগাই আছে টানি লৈ যাম বুলি ক'লে মই কোনো মোৰ ওপৰত এনআই গোচৰ লাগি আছে বুলি গোটেই পৃথিৱীয়ে জানে মই এনআই গোচৰত 1 বছৰ 8 মাহ জেল খাই আছো আৰু জেলৰ পৰা গুচি আহিছো জেলৰ পৰা গুচি আহিছো আপোনালোকে জানে নাই মই জেলৰ পৰা গুচি আহিছো কিন্তু আপোনাৰ নাম যে সবতে আছে লুই বাজাৰ কেলেংকাৰী সাৰদা কেলেংকাৰী হয় না অসমত যিমান কেলেংকাৰী আছে সব কেলেংকাৰীতে হিমন্তৰ নাম আছে নাই হয় না অসমত যিমান বহুত কিটা হত্যাকাণ্ডত তেওঁৰ নামটো আছে নাই কংগ্ৰেছ দলৰ কি নাম আছিল মানৱেন্দ্ৰ শৰ্মা হত্যা যে কৰিছিল উজান বজাৰত সেইটো গোচৰত তেওঁটো অভিযুক্ত আপোনালোকে জানে নে নাই তাৰপাছত তেওঁ কোনটো অভিযুক্ত মই এতিয়া য'ত থাকো চানমাৰী তাৰ ওচৰতে এজন ইঞ্জিনিয়াৰৰ ঘৰত পইচা বিচাৰি গৈছিল আলফাও পুলিচে ধৰি কাপোৰ চাপোৰ খুলি ৰাম পিটন দি 10 দিন একদম লকআপত ৰাখি তাৰপিছত 3 মাহ জেলত ৰাখি গৈছে মই বোলে এইবিলাক গোচৰ আপুনি সব মন্ত্ৰী হৈ সব নাইকিয়া কৰি দিবা বাইদেউতো দুখ আছে আপোনালোকৰ দিনতে কৰিছে এইটো কংগ্ৰেছৰ মন্ত্ৰী হৈ থাকোঁতে কাগজ নাইকিয়া কৰি দিছে বুজিছে নাই হয় একদম পৃথিৱীৰ নকলি মানুহ যদি আছে হিমন্ত বিশ্ব অসমৰ আটাইতকৈ যদি কোনোবাই সুধে কুইজত যদি আহে যে অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ কোন চিধাই আপোনালোকে কৈ দিব হিমন্ত বিশ্ব অসমৰ আটাইতকৈ 2 নম্বৰী আৰু পৃথিৱীৰ আটাইতকৈ অসমৰ আটাইতকৈ মিছা কথা কোৱা যদি মানুহ আছে আমাৰ অসমীয়াত এটা শব্দ আছে বৰ ধুনীয়া আপাদমস্তক মিছলীয়া আপাদমস্তক মানে ভৰি তলুৱাৰ পৰা চুলি আগটোলৈকে এইটো একদম বৰ ধুনীয়া অসমীয়া শব্দ হা মই পুৰা জানো কথা চাব মোক নোৱাৰিব আপোনালোকে আপাদমস্তক অসমীয়া আপাদমস্তক মিছলীয়া হিমন্তখন একদম নমে মিছলীয়া মুখৰ আগতে নাকটোলৈকে মহাৰাও মিছা কথা কয় সব পৃথিৱীত যিমান কথা আছে সব মিছা কথা কয় আৰু মিছা কথা হিমন্ত বিশ্ব শৰ্মাৰ কথা যদি শুনি থাকে টিভিত নিউজ লাইভত যদি কেনেবাকৈ আপুনি হিমন্ত বিশ্বৰ কথা শুনি থাকে নহয় তেতিয়া এনেকুৱা লাগিব যে এওঁ অসমৰ কথা কৈ আছে নে আমেৰিকাৰ কথা কৈ আছে অসমখন আমেৰিকা হৈ যালে কৈ যেনে লাগে তেওঁ কথা শুনি থাকিলে হয় নহয় সেই আমুকটো কৰিলোঁ তামুকটো কৰিলোঁ তাৰপিছত নাম নোপোলে আহি গম পাইছোঁ নাম নোপোৱাৰ ৰাস্তাটো কেনেকৈ নাম নোপোৱাৰ ৰাস্তাটো এনেকুৱা বুজিছে নে নাম নোপোৱাৰ ৰাস্তাটো এনেকুৱা ভূপেন বৰা আহিছে সকলোকে মই জোৰকে ভূপেন বৰা জিন্দাবাদ ভূপেন বৰা জিন্দাবাদ ভূপেন বৰা জিন্দাবাদ এই জাহাজখন কেলে লৈছো বুলি ভাবিছে সৰ্বানন্দ সোণোৱাল জাহাজৰ মন্ত্ৰী বুজিছে নাই তেওঁ জাহাজৰ কাম নাই আমাৰ জাহাজে মানে পাৰলৈ উঠিব পাৰিব